নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ প্ৰকাশ কৰা হৈছে এছঅপি কোন মহিলাৰ ফৰ্ম একচেপ্ট হলে এতিয়া আপুনি চাই লওক। যদি আপোনাৰ আত্মসহায়কৰ এছএমএছটো হৰাই তেনে ক্ষেত্ৰত ভিডিঅ'টি আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ সোমাই যাব। কেৱল ইয়াৰ নহয় 9 তাৰিখৰ আগতে সকলো মহিলাৰে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। কি কৰিলে মহিলাসকলৰ বেংক একাউণ্টত 1250 টকাকৈ সোমাই যাব সম্পূৰ্ণকৈ জানক ভিডিঅ'টোৰ জৰিয়তে। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ডিবিটিৰ মাধ্যমতে চৰকাৰে টকা প্ৰদান কৰি আছে। আপুনিও পাব পাৰে এই আঁচনিৰ টকা। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিৰ বাবে প্ৰয়োজনীয় নিৰ্বাচনী সূচনীখন সম্পৰ্ক ঘোষণা কৰিছে চৰকাৰে 2020 চনৰ 17 আগষ্ট তাৰিখে। অসম চৰকাৰে মুকলি কৰে যিসকলে আবেদনকাৰী এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য অৰ্জন কৰিছে তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ মনোনীত মহিলাগৰাকীৰ বেংক একাউণ্টত আঁচনি ধন লাভ কৰে। হয় বন্ধু বান্ধৱীসকল, প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰি আহিছে 1250 টকাকৈ প্ৰতি মাহতে আপুনিও লাভ কৰিব। লগতে অৰুণোদয় 3.0 নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 আৰু অৰুণোদয় 3.0 আপুনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। অসম চৰকাৰে যোগ্য হিতাধিকাৰীসকলক ঔষধ দাইল আৰু চেনি ক্ৰয় কৰিবলৈ মাহিলী বিত্তীয় অনুদান প্ৰদান কৰে, য'ত প্ৰতি মাহে 400 টকাকৈ প্ৰত্যেক পৰিয়ালক তথা হিতাধিকাৰীক তেওঁলোকৰ স্বাস্থ্যকেন্দ্ৰিক যত্ন ল'বলৈ আৰু ঔষধ ক্ৰয় কৰিবলৈ প্ৰত্যেক পৰিয়ালক 200 টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। মাহেকত 4 কিলোগ্ৰাম দাইলৰ বাবদ 50% অনুদানৰ বাবে মাহেকৰ ৰাজসাহায্য আৰু একোটা পৰিয়ালক প্ৰতি মাহে 80 টকাৰ অনুদান প্ৰদান কৰা হয়। ফলস্বৰূপে 4 কিলোৰ চেনিত প্ৰতি মাহে হ'বলগীয়া ব্যয় 50% কাৰ্যকৰীভাৱে ৰাজসাহায্যৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে। অৰুণোদয় আঁচনিটো কেৱল গৰীব আৰু দৰিদ্ৰ মানুহৰ বাবে। যদি আপুনি যোগ্য তেন্তে আপুনি আবেদন কৰিব পাৰিব। আপুনি কেনেকৈ আবেদন কৰিব সেয়া আপোনালোকক সম্পূৰ্ণকৈ জনাই যাম। তদুপৰি হিতাধিকাৰী ঘৰুৱা ফাৰ্মত যিমান পৰিমাণৰ খেতি হয় তাৰ বাবদ প্ৰতি মাহে আছুতীয়াকৈ 150 টকা ব্যয় সাপেক্ষে প্ৰয়োজনীয় ফল মূলৰ লগতে শাক পাচলি ক্ৰয় কৰিবলৈ আৰ্থিক সহায় প্ৰদান কৰা হয়। চিকিৎসা তথা পুষ্টি সম্বন্ধীয় সহায়ৰ বাবে একোটা পৰিয়ালৰ প্ৰতি মাহে 1250 টকাকৈ বিত্তীয় অনুদান প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি অৰুণোদয় আঁচনিৰ অধীনত দিয়া হৈছে। পৰৱৰ্তী সময়ত আৰু এই ধনৰাশিৰ লগতে 200 টকাকৈ যোগ দিয়াৰ কথাও চৰকাৰে ঘোষণা কৰিলে আৰু আজি অৰ্থাৎ 10 জানুৱাৰীৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে লাখ লাখ দুখীয়াৰ বেংকত সোমাব টকা। অৰুণোদয় আঁচনিৰ শ্বহীদ কুশল কোঁৱৰৰ বৃদ্ধা পেঞ্চন আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। চৰকাৰৰ দুখীয়া আঁচনি। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিটো হৈছে চৰকাৰৰ দুখীয়া আঁচনি। অকল দুখীয়াসকলে আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। আপুনি অৰুণোদয় 3.0 কেনেকৈ আবেদন কৰিব যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। লগতে আপোনাৰ কেইবাটাও নথি পত্ৰ লাগিব, কি নথি লাগিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ জনাই যাম। অৰুণোদয় আঁচনিৰ মাধ্যমত কিমান কোটি লোকে উপকৃত হৈছে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানে। 38,19,576 গৰাকী মহিলা কিন্তু অৱশেষত উপকৃত হৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে আৰু 299.22 কোটি লোকক কিন্তু চৰকাৰে টকা প্ৰদান কৰে আৰু প্ৰতি মাহত কিন্তু ইমান টকাকৈ চৰকাৰে প্ৰদান কৰে। 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। পেঞ্চনৰ লগতে অৰুণোদয় 2.0 আঁচনিৰ টকাও চৰকাৰে প্ৰদান কৰে আপোনাৰ বেংক একাউণ্টত। লগতে অহা 9 তাৰিখৰ আগতে কৰিব লাগিব আপোনাৰ এটা বিশেষ কাম। ইম্পৰ্টেণ্ট নটিচ প্ৰকাশ পাইছে। অহা 9 তাৰিখৰ পূৰ্বে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নকৰিলে নাপাব চৰকাৰী আঁচনিৰ টকা। আপোনাৰ যদি অৰুণোদয় আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে আপুনি টকা নাপায়, এতিয়া আপুনি চেক কৰক আপোনাৰ বেংকৰ লগত আপোনাৰ ডিবিটি লিংক হৈ আছে নে নাই। যদি আপুনি ডিবিটি লিংক কৰা নাই অতি শীঘ্ৰে আপুনি ডিবিটিটো লিংক কৰক। ডিবিটি লিংক নকৰিলে আপুনি অৰুণোদয় বা যিকোনো আঁচনিৰ টকা আপুনি নাপাব। যদি আপুনি পেঞ্চন লাভ কৰে তেন্তেও কিন্তু আপোনাৰ ডিবিটি লিংক কৰিব লাগিব। আপুনি ডিবিটিৰ মাধ্যমত কিন্তু চৰকাৰে প্ৰদান কৰিব
10 তাৰিখত টকা আৰু 10 জুলাইত কিন্তু লাখ লাখ লোকৰ একাউণ্টত লগতে মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ মুখ খুলি আহিছে। আত্মসহায়ক ফৰ্ম কাৰ কাৰ একচেপ্ট হ'ব এতিয়া আপুনি চাই লওক। যদি আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কিন্তু আপোনাৰ মোবাইল ফোন যোগে এখন এছএমএছ আপুনি লাভ কৰিছে। আপুনি এছএমএছটো লাভ কৰিছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আৰু যিসকলে এছএমএছ অহা নাই সেইসকলে কি কৰিব নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনাৰ এছএমএছ আহিব। আত্মসহায়কৰ ফৰ্মসমূহ যিসকলে জমা কৰিছে তেওঁলোকৰ ফৰ্ম ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰাৰ পিছত অসম চৰকাৰে আত্মসহায়কৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিব 10,000কৈ টকা আৰম্ভণিৰ অনুদান। কেৱল ইয়াই নহয়, প্ৰথমতে কিন্তু সম্পূৰ্ণকৈ চৰকাৰে পৰীক্ষা কৰি আছে আপোনাৰ ফৰ্মটো ঠিকেই আছে নে নাই। যিসকল ব্যক্তিৰ ফৰ্মটো ঠিকেই আছে, একচেপ্ট হৈছে, একচেপ্ট হোৱাৰ লগে লগে আপোনাৰ মোবাইল যোগে এখন এছএমএছ প্ৰেৰণ কৰা হৈছে। যদি আপুনি আপোনাৰ ফৰ্মৰ লগত মোবাইল নম্বৰটো দিছে তেনে ক্ষেত্ৰত কিন্তু নিশ্চয় আপুনি এছএমএছটো লাভ কৰিছে। মেছেজ নোপোৱা ব্যক্তিসকলে কি কৰিব নিশ্চয় জানি থাকক, সম্পূৰ্ণকৈ জানিব পাৰিব। দুখৰ খবৰ যে যদি কোনো মহিলা চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব 10,000 টকা। চৰকাৰে কিন্তু কেইবাটাও নতুন এছঅপি প্ৰকাশ কৰিছে, নিশ্চয় আপুনি এছঅপিটো সম্পূৰ্ণকৈ চাইছে। যদি এছঅপিটো চোৱা নাই নিশ্চয় আপুনি চাই ল'ব। তলত উল্লেখ কৰা আছে চৰকাৰে এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব আৰু তেওঁলোকক আকৌ 25,000কৈ টকা প্ৰদান কৰিব চৰকাৰৰ তৰফৰ পৰা। যদি কোনো মহিলাই এই টকা লৈ কোনো ব্যৱসায় নকৰে তেন্তে এইসকল মহিলাই টকাখিনি উভতাই দিব লাগিব চৰকাৰক। আৰু কেনেকৈ চৰকাৰে উভতাই দিব সেয়াও কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰা থাকিব। লগতে কাৰ কাৰ ফৰ্ম একচেপ্ট কৰিব চাওক। যদি আপুনি ফৰ্মটো জমা দিছে আপোনাৰ এছএমএছটো অহা নাই তেনে ক্ষেত্ৰত তলত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে আপোনাৰ ফৰ্মটো কিয় একচেপ্ট হোৱা নাই, লগতে মেছেজটো অহা নাই। ডিবিটি লিংক থকা বেংক একাউণ্ট, যদি আপোনাৰ বেংকৰ লগত ডিবিটি লিংক আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকাটো লাভ কৰিব। গছপুলিৰ ফটো দিয়া, যদি আপুনি গছপুলিৰ ফটোটো দিছে তেন্তে কিন্তু আপোনাৰ ফৰ্মটো আপুনি নিশ্চিত থাকক আপোনাৰ একচেপ্ট হৈ যাব। বেংক একাউণ্ট দিয়া, যদি আপুনি বেংক একাউণ্ট দিছে তেনে ক্ষেত্ৰত একচেপ্ট হৈ যাব। লগতে ইয়াতে চাওক জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান নথকা মহিলা, যদি আপুনি জেনেৰেল কাষ্টত বিলং কৰিছে আপোনাৰ 3টাতকৈ অধিক সন্তান নাই আপোনাৰ ফৰ্মত আপুনি সম্পূৰ্ণকৈ উল্লেখ কৰিছে তেন্তে কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ যাব আৰু আপোনাৰ মোবাইল যোগে এখন মেছেজ প্ৰেৰণ কৰা হ'ব। SC ST মৰণ বাটক লগতে ট্ৰিটেবল আদি 4টাতকৈ অধিক সন্তান নথকা মহিলা, যদি এইকেইটা কেটেগৰীত আপুনি বাস কৰে আৰু আপোনাৰ 4টাতকৈ অধিক সন্তান নাই তেন্তে কিন্তু আপুনি লাভ কৰিব চৰকাৰে দিয়া 10,000কৈ টকা আৰু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ যাব। আৰু আপোনাৰ এটা ইম্পৰ্টেণ্ট আপডেট হৈছে বিজনেছ প্লেন ফৰ্ম দিয়া মহিলা, যদি আপুনি বিজনেছ প্লেন ফৰ্মটো দিছে আপুনি কি ব্যৱসায় কৰিব সম্পূৰ্ণকৈ আপুনি বিজনেছ প্লেন ফৰ্মত উল্লেখ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ যাব। আৰু এইকেইটা চাওক ইয়াতে 6টা নিয়ম আছে আৰু এই 6টা নিয়ম যিসকল মহিলাই মানিছে আৰু সেইসকল মহিলাৰ কিন্তু সম্পূৰ্ণকৈ ফৰ্মটো একচেপ্ট হ'বলৈ গৈ আছে। লগতে কিন্তু আপোনালোকৰ জুলাই মাহৰ শেষৰ পৰাই সকলোৰে ফৰ্মটো একচেপ্ট হৈ যাব যদি আপোনালোকে সম্পূৰ্ণখিনি তথ্য ঠিকেই দিছে। কিয়নো আগষ্ট মাহত কিন্তু চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে আত্মসহায়ক মহিলাসকলক প্ৰথম কিস্তি হিচাপে 10,000কৈ টকা প্ৰদান কৰিব। আৰু আপুনি কিন্তু আগষ্ট মাহৰ আগত কিন্তু সম্পূৰ্ণকৈ ভেৰিফাই কৰিব চৰকাৰে আপোনাৰ ফৰ্মখন। যদি আপোনাৰ ভেৰিফাই লিষ্টত নামটো আহি যায় তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব 10,000কৈ টকা আত্মসহায়ক গোটৰ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নতুনকৈ 10 লাখ লোক লৈ ৰেচন কাৰ্ড বিতৰণ কৰিব চৰকাৰে। যোগান মন্ত্ৰীয়ে কৰিলে এখন ডাঙৰ ঘোষণা, কিন্তু তাৰ আগতে 35 লাখ মানুহে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। কোন কোন মহিলাসকলে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে আহি গ'ল এখন নতুনকৈ SOP। ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰক আপুনি। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে নতুনকৈ আহ্বান জনাইছে ৰেচন কাৰ্ড আবেদনৰ বাবে। ৰাজ্যত নতুনকৈ আৰু 10 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কেৱল ইয়াই নহয়, কেঞ্চাৰ ৰোগীৰ লগতে কিডনী ৰোগীয়ে পূৰ্বে আধাৰ কাৰ্ডৰ বাবে পোৱা নাছিল ৰেচন কাৰ্ড, কিন্তু শীঘ্ৰেই এইসকল লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰাজ্যত আছে 35 লাখ ভুৱা হিতাধিকাৰী আৰু এই ভুৱা হিতাধিকাৰীৰ নামটো কৰ্তন কৰা হ'ব ৰেচন কাৰ্ডৰ পৰা। যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ নামটো আপুনি কৰ্তন কৰি লৈ লওক। নাম কৰ্তন কৰা হৈছে এইসকল হিতাধিকাৰীৰ। সৰবগত এই মন্তব্য কৰিছে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰাজ্যত নতুনকৈ আৰু 10 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নিশ্চয় আপুনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত বতৰ লৈছে কালুফ ফিনে ফুটুকাৰে বাঢ়িছে নৈ আৰু উপনৈৰ পানী ৰাজ্যত অব্যাহত আছে মুগুলধাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইটোৰ পিছত আনটো এলাৰ্ট 3 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুগুলধাৰ বৰষুণ অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আজি ৰাজ্যৰ কাৰ্বি আংলং লগতে নগাঁৱত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ধুবুৰী বঙাইগাঁও গোৱালপাৰা ডিমা হাছাও গোলাঘাট বিশ্বনাথ তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত উপন্দি উঠিছে নৈ উপনৈসমূহ ধেমাজি বোকাখাত লগতে মাজুলী গোলকগঞ্জ মানিকপুৰ আদি বহু স্থানত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতি কৃত্ৰিম বানেও ধাৰাসাৰ বৰষুণৰ লগতে ভয়ংকৰভাৱে সৃষ্টি হৈছে এনে পৰিস্থিতি কৃত্ৰিম বানেও ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৰাজ্যত অব্যাহত আছে মুগুলধাৰ বৰষুণ আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট কৰিব বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি লগতে এতিয়া বৰষুণ দি আছে নেকি নিশ্চয় আপুনি কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল নোটিছ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব এতিয়া চৰকাৰী চিকিৎসকে হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ডক্টৰসকললৈ চৰকাৰী চিকিৎসকক লৈ কঠোৰ হৈছে স্বাস্থ্য বিভাগ চৰকাৰী চিকিৎসালয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়ত অন্য ব্যক্তিগত চিকিৎসালয়লৈ গৈ চিকিৎসা কৰিব নোৱাৰিব কোনো চিকিৎসকে নিজৰ ক্লিনিক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে নিয়ম উলংঘন কৰিলে লোৱা হ'ব বিহিত ব্যৱস্থা জাৰি কৰা হৈছে তাৰ বাবে নোটিছ চৰকাৰী চিকিৎসকক লৈ কঠোৰ হৈ পৰিছে স্বাস্থ্য বিভাগ হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'